Hello guys, welcome back to my YouTube channel. Good morning guys, মই শুই উঠিলোঁ আৰু একদম এক্সাইটেড কাৰণ আজি ৰাতিলৈ আমাৰ ট্ৰেইন আছে আৰু পূৰা এক্সাইটেড মই আৰু গাইজ পেকিং অলম'ষ্ট হৈছে আৰু কিবা কিবি খোৱা বস্তু এনেকৈ কিবা কিবি ভৰাব আছে বাকী আপোনালোকক চব দেখাই থাকিম চাই থাকিব এনেকুৱা ঠাণ্ডা গাইজ ইমান ঠাণ্ডা আৰু আজি ৰাতিলৈ ট্ৰেইন আছে ৰাতি কি হ'ব নাজানো মই একদম ঘৰতে টুপি চুপি পিন্ধি আছোঁ মানে ইমানে ঠাণ্ডা লাগিছে মোৰ আৰু ট্ৰেইনত গ'লেতো আৰু বেছি ঠাণ্ডা লাগিব যিহেতু বতাহ চতাহ মাৰি থাকিব সেইটো কাৰণে একদম ভালকৈ লেপ চেপ মানে কম্বল এখন লৈ লৈছোঁ তেনেকৈ বহুত যি মানে ইম্পৰ্টেণ্ট বস্তু সকলোখিনি লৈছোঁ বাৰু আৰু আমাৰ মায়ে বহুত টেনশ্যন গৈছে গাইজ মায়ে বহুত বেছি টেনশ্যন কৰিছে মায়ে কৈছে তই যাব নালাগে থ ইমান দিনৰ কাৰণে ওলাইছ যদি মানে ভয় লাগে ন মাহঁতৰ মায়ে মানে অভাৰ টেনশ্যন লৈছে অভাৰ টেনশ্যন একদম অভাৰ থিংকিং পূৰা হৈ গৈছে মায়ে এতিয়া মোৰ বেয়া লাগিছে অলপ অলপ কিবা যে এনেকুৱা লাগিছে যেন মানে একদম একেবাৰে যামগৈ ক'ৰবালৈ তেনেকুৱা তো মানে সেইটো মানে ইমান এক্সাইটমেণ্টটো লগা নাই কিন্তু নতুন নতুন জেগালৈ যাম নতুন নতুন জেগা চাম ফ্ৰেণ্ডছৰ লগত ভাল লাগিব তো সেইটো কাৰণে মই অকণমান এক্সাইটেড আছোঁ কিন্তু অলপ হ'লেও মোৰ মনটো বেয়া লাগিছে মানে এতিয়া পৰা মানে আজিৰ দিনটোৰ পৰা মোৰ বেয়া লাগিছে কাৰণ আজি ৰাতিলৈ যামগৈ ইমান দূৰলৈ যাম কাৰণে মায়ে ক'লে কি মন্দিৰলৈ যাওঁ মন্দিৰত চাকি এগছ জ্বলাই মহাদেৱৰ ওচৰত এনেকৈ সেৱা কৰোঁগৈ তো সেইটো কাৰণে মন্দিৰলৈ গ'লোঁ মন্দিৰত ধুনীয়াকৈ ভাবিলোঁ যে ভালে কুশলে ঘৰলৈ উভতি আহিলেই হ'ল আৰু সেইটোৱে আৰু ইমান যিহেতু ফাৰ্ষ্ট টাইমৰ কাৰণে যাম লং জাৰ্ণিত তো যাতে ভালকৈ উভতি আহোঁ ধুনীয়াকৈ একদম চব যাতে হৈ যায় তো সেইটো আশাৰে ধুনীয়াকৈ মন্দিৰলৈ গ'লোঁ আৰু এয়া নিমালি লৈ আহিলোঁ আৰু নিমালি লৈ অনাৰ পাছত পাৰ্চতে ভৰাই থৈছোঁ যাতে এইটো পাৰ্চ মইতো লৈ যাম ন সেইটো কাৰণে মোৰ ফাইনেলি পেকিং হৈ গ'ল তাৰপাছত ধুনীয়াকৈ ভাতটো খাই পেলাই শুই ল'লোঁ আৰু শুই উঠাৰ পাছত ৰিতমহঁত আহিলে মোক বাই বাই ক'বলৈ কাৰণ মই যিহেতু অলপমান দেৰি পাছত যাম গাইজ পালকি যদি আমালৈ একো নানে তেতিয়া মই ইউটিউব চেনেল খুলি ৰেছপন্স দিব লাগিব আৰু গাইজ মই চবলৈকে আনিব বহুত ভাল মোলৈ ভাল গিফ্ট নানিলে ৰিপৰ্ট মাৰিব গাইজ ব্লগ মানে মই ভাল গিফ্ট যদি আনো মানুহে লাইক ছাবস্ক্ৰাইব কৰিব লাগিব অঁ য়েছ গাইজ গাইজ আপোনালোকে সেইটো কৰিব তেতিয়াহ'লে মই চবলৈ ভাল গিফ্ট আনিম এতিয়া যোনে যোনে ছাবস্ক্ৰাইব কৰি থৈছে আনছাবস্ক্ৰাইব কৰি দিয়ক আৰু যেতিয়া এই গিফ্ট গাইজ নকৰিব এইটো ভাল মানে আই এম অল ছেট টু গ' টু গোৱা মই একদম চব পেকিং হৈ গ'ল গাইজ ভাত চাত খালোঁ এতিয়া হজমাতে খাই লৈছোঁ আৰু ৰেডি হৈ গ'ল পাছৱৰ্ড আছে যদিও তলাটো বেছি প্ৰিফাৰ কৰোঁ তলা লগাইছোঁ আৰু এইটো বেগ ইয়াতো তলা পূৰা একদম তলা লৈ লৈছোঁ যাওঁ আৰু গাইজ পৰি গৈছেগৈ এইটো মই গাইজ কৈ থাকে তোমাৰ মনটো বেয়া হয়নে সেয়া কৰি লওঁ সেয়া কৰি লওঁ ইয়াত গোঁসাই ঘৰ সেয়া কৰি লওঁ গাইজ তাৰপৰা যাম যে মিছ কৰোগে কি নাহি হা হা জৰুৰ গাইজ মই নাথাকোঁতে সিহঁতি পিকনিক খাবলৈ যাব এইটো মই বাদলা লৈ আছোঁ পাছত ফটো দি আছোঁ আৰু এয়া একদম কষ্টকৈ ষ্টেপ বগাই বগাই এনেকৈ ট্ৰলি দাঙিবলগীয়া হৈছে আৰু এতিয়া প্ৰেক্টিচটো অলপ কৰি দিছোঁ কাৰণ পাছত ষ্টেচনতো এনেকৈ মই দাঙিব লাগিব যিহেতু তো সেয়াই আৰু এয়া চব আহিছে মোক একদম বাই বাই হেৰি কৰিবলৈ মোৰ মনটো লাহে লাহে বেয়া হৈ গৈ আছে আৰু পাৰ্থদাই মোক ট্ৰেইনত খাবলৈ চিপছ দি পঠিয়াইছে আৰু যিহেতু পাৰ্থদা আৰু ডেটা যাব মোক থ'বলৈ তো সেইটো কাৰণে পাৰ্থদাই লগাই ধুনীয়াকৈ মানে দোকান চোকান বন্ধ কৰি পেলাই তো একদম ৰেডি হৈ লৈছে আৰু এয়া আমি তিনিটা গৈ আছোঁ যিমানে ষ্টেচনৰ ওচৰ পাইছোঁগৈ সিমানে মনটো লাহে লাহে বেয়া হৈ গৈ আছে কিন্তু এইটোও ভাবিছোঁ যে ফুৰিবলৈ গৈছোঁ মনটো ভাল হ'ব লাগে ফূৰ্তিও কৰিছোঁ কিন্তু বেয়াও লাগিছে ষ্টেচন পাই গ'লোঁ টোপনি হৈ গৈছেগৈ মানে ইমানেই দেৰি হৈছে আমি ষ্টেচন গৈ পাইছিলোঁগৈ 9:10 কিমানত তো তাৰ পৰা আমি একদম ৰৈ ট্ৰেইন আহিছে একদম 12টাত ৰৈ একদম আমনি লাগি গৈছেগৈ একদমেই আমনি এইটো ভিডিঅ'ত ইমানেই আছিলে আশা কৰোঁ ভাল পালে আৰু ভিডিঅ'ছ আহি আছে আৰু এইটো যিহেতু শ্বৰ্ট ভিডিঅ' চব দেখাবলৈ সম্ভৱ নাই এনিৱেজ বাই বাই এই পিংক কালাৰ বেগটো দেখিছে যে তাত লগাই থোৱা তলাটোৰো এটা কাহিনী আছে এইটো মই আপোনালোকক ক'ম অলপ পাছত বা যেতিয়া ব্লগ দিওঁ গম পাব আৰু এতিয়া চাওক নেক্সট পাৰ্টটো হ্যাঁ গৈ লওঁ গাইজ তাৰপৰা যাম যে মিছ কৰোগে কি নাহি হা হা জৰুৰ গাইজ মই নাথাকোঁতে সিহঁতি পিকনিক খাবলৈ যাব এইটো মই বাদলা লৈ আছোঁ পাছত ফটো দি আছোঁ আৰু এয়া একদম কষ্টকৈ ষ্টেপ বগাই বগাই এনেকৈ ট্ৰলি দাঙিবলগীয়া হৈছে আৰু এতিয়া প্ৰেক্টিচটো অলপ কৰি দিছোঁ কাৰণ পাছত ষ্টেচনতো এনেকৈ মই দাঙিব লাগিব যিহেতু তো সেয়াই আৰু এয়া চব আহিছে মোক একদম বাই বাই হেৰি কৰিবলৈ মোৰ মনটো লাহে লাহে বেয়া হৈ গৈ আছে আৰু পাৰ্থদাই মোক ট্ৰেইনত খাবলৈ চিপছ দি পঠিয়াইছে আৰু যিহেতু পাৰ্থদা আৰু ডেটা যাব মোক থ'বলৈ তো সেইটো কাৰণে পাৰ্থদাই লগাই ধুনীয়াকৈ মানে দোকান চোকান বন্ধ কৰি পেলাই তো একদম ৰেডি হৈ লৈছে আৰু এয়া আমি তিনিটা গৈ আছোঁ
যিমানে ষ্টেচনৰ ওচৰ পাইছোঁগৈ সিমানে মনটো লাহে লাহে বেয়া হৈ গৈ আছে, কিন্তু এইটোও ভাবিছোঁ যে ফুৰিবলৈ গৈছোঁ মনটো ভাল হ'ব লাগে, ফূৰ্তিও কৰিছোঁ, কিন্তু বেয়াও লাগিছে। ষ্টেচন পাই গ'লো। টোপনি হৈ গৈছেগৈ মানে ইমানেই দেৰি হৈছে। আমি ষ্টেচন গৈ পাইছিলোঁগৈ 9:10 কিমানত নে 9টা কিমানত। তো তাৰ পৰা আমি একদম ৰৈ ট্ৰেইন আহিছে একদম 12টাত। ৰৈ একদম আমনি লাগি গৈছেগৈ, একদম আমনি। হাই গাইজ, আমি ৰৈ আছোঁ ষ্টেচনত গান শুনি ঠাণ্ডা লাগিছে। আৰু এতিয়া লাইফত ফাৰ্ষ্ট টাইম ইমান দূৰত যাম নেকি, 14 দিনৰ কাৰণে। মায়ে ফোন কৰি এহেঁতক কৈছে কি মোক মাৰিবলৈ গাইজ, যদি মই বেছি মানে উৎপাত কৰোঁ হয় নাই। সেয়াই মোৰ যে ৰৈ একদম আমনি লাগি গৈছেগৈ, মই কি কওঁ কি নকওঁ লাগিছে। কিন্তু ষ্টেচনত যোনটো গান লগাই দিছে জুবিনদাৰ গান, তো সেই গান শুনি একদম ভাইবছ লৈ আছোঁ আৰু চিল কৰি। ইমান দেৰি ৰৈছোঁ, ইমান দেৰি ট্ৰেইন অহা নাই। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে কোৱা, নিজৰ ভাৱনা। কিন্তু মোৰ দুখ লাগিছে, আমাৰ ভণ্টিক মই এৰি থৈ আহিলোঁ। অঁ মই মাজনী এইটো আৰু মোৰ মেকুৰীকেইটা গাইছোঁ। ভণ্টি মন বেয়া নাকান্দিবা, একো নহয়। আমাৰ দেউতা পূৰাই কথা পাতিছে দুইজনে। কেইটা বাজিলে? আৰু এইখন দোকানতে পূৰা গান বজাই আছে, আৰু গান শুনি শুনি আমি একদম ষ্টেচনত ৰৈ আছোঁ, কেতিয়া ট্ৰেইন আহিব। যাম কেনেকুৱা লাগিছে? টোপনি হৈ গৈছেগৈ মানে ইমানেই দেৰি হৈছে। আজি বেছি দেৰি হৈছে নি? এই দোকানখনতে পূৰা গান বাজি আছে, আৰু ইয়াতে গান শুনি শুনি টাইম পাছ। মই আগে বহি লৈছোঁ আৰু হাত মোজাযোৰ পাহৰিলোঁ একদম মানে। তোমাৰ আঙুলিত দি দিবা, তুমি হাত মেলি দিবা। হাত মোজাত তোমাৰ আঙুলিত দি দিবা, তুমি হাত মেলি দিবা। আমি যাওঁ এতিয়া। এইখন দোকান অঁ সেইটো পালকি বহি আছে খাবৰ কাৰণে। ট্ৰেইন আহিব হৈছে, সেইটো কাৰণে চবেই লাইন পাতিছে। এফালেও চবেই লাইন পাতিছে। মই দেউতা ট্ৰেইন আহিব এতিয়া। ট্ৰেইনত উঠিয়ে কাণ্ড হ'লে গাইজ, বেগটো চিন্তা বেছি কৰিলে ইমানেই মানে লাগে। কিন্তু গাইজ একো নাই, এইটো বেগত চব ভৰাই দিম। গাইজ এইডাল মোৰ বেগৰ চেন বাকি ছিগিছিলে, আৰু এতিয়া এইডাল ছিগিলে। বেগৰ চেনো ছিগিলে, জেকেটৰ চেনো ছিগিলে। গাইজ ট্ৰেইনত উঠাৰ লগে লগে মোৰ বেগৰ চেনো ছিগিলে, জেকেটৰ চেনো ছিগিলে, কি ক'ম মানে আৰু। গুড মৰ্ণিং। মই একদম খোৱাই নাই, অকণমানো খোৱাই নাই। আৰু মই মানে এইবাৰ ফাৰ্ষ্ট একদম পূৰা মানে ওপৰত পালোঁ। সেইটো কাৰণে মানে মই বহুত ভয় লাগিছে, নামিবও নোৱাৰোঁ মই। আৰু মানে এনেকৈয়ে শুওঁ মানে মই অকণমানো বাগৰিবই পৰা নাই। বাকী চব শুই আছে, মই এচিখনো নাই খোৱা। মই একদমেই টোপনি নাই, কি হৈছে নাজানো চবৰে। আৰু একদম 3টা বজাতে চিপছ পূৰা খাইছোঁ একদম। বাকী হৈজনী পংখী কলেজ তাই চাগে পূৰা ব্লগ বনাইছে। গাইজ মই ব্ৰাছ কৰিলোঁ, কিন্তু পানী নাই একদম। আৰু সেইটো কাৰণে এই বটলটোৱেদি যিমান পানী আছে মই সিমানেই খাবলগীয়া হৈছে। গাইজ কফি বহুত গম
মোৰ তলৰ ছিটটোত বহা ল'ৰাকেইটা মানে এনেকৈ ধুনীয়াকৈ জুবিন দাৰ গান লগাই আছিলে আৰু মই পূৰা একদম গান গাই এইবোৰ চিনেৰী চাই চাই গৈ আছোঁ আৰু কেতিয়া পাওঁগৈ কলকাতা এনেকুৱা লাগি আছে মানে একদম এক্সাইটেড। এতিয়া ষ্টাৰ্ট দিব কন্যাকুমাৰী নেকি? কামাখ্যা জাংচনটোকে আমি কন্যাকুমাৰী বনাই দিছোঁ, কি কওঁ। তোমাৰ মোৰটো নাই লোৱা তুমি বাৰু ওপৰত আছা লক্ষ্মী তাতে থাকি আহিলা